আসসালামু আলাইকুম। ৰাতিপুৱাৰ পৰাই আছাক আমাৰ ঘৰত কিহৰ পাৰ্টি চলি আছে আজি দুইজনে গৈ ৰাতিপুৱাই মেগীৰ পেকেট কিনি নিছেগৈ মেগী বনাই দিছোঁ। মাম খাই আছে আৰু দিবাইতো একো খাব নোৱাৰে, জ্বলা লাগি যায় তেওঁৰ। গোটেই দিনটো যে একো নাখায় কেনেকৈ থাকে আল্লাই জানে আৰু এনেই ঘূৰি ফুৰিব, একো নাখায়। তাৰপিছত এতিয়া ৰাতিপুৱাতে চিৰা ভাজা পিঁয়াজ জলকীয়াৰ সৈতে খাবলৈ ভালেই লাগে, জ্বলা লাগিলে। বৰষুণৰ বতৰতে এইবিলাক খাই ভাল লাগে। তাৰপিছত গৰমৰ দিনৰ ফল কঁঠাল মই বেছি গেলি পকি গ'লে খাবলৈ ভাল নাপাওঁ, অলপ কেঁচা থাকিলে খাবলৈ ভাল লাগে। আজি আকৌ ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে, ৰাতিও দিছিলে। তো ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে আজি আমাৰ ঘৰত চলি আছে খিচিৰিৰ আয়োজন। খিচিৰিৰ কাৰণে সকলোখিনি যা যোগাৰ কৰি লোৱা হৈছে, চব্জিও কাটি লোৱা হৈছে, পিঁয়াজ নহৰু আদাখিনিও ৰেডি কৰা হৈছে। এইফালে আকৌ চাউল দালিখিনি ভালকৈ ধুই মেলি এতিয়া সৰহকৈ পানী দি আছোঁ, যিহেতু খিচিৰিত অলপ বেছি পৰিমাণে পানী দিব লাগে। অলপ নিমখ দিছোঁ, এতিয়া এইটো গেছত বহাই দিছোঁ। অলপ পিছতেই ফেন উঠি আহিছে, ফেনখিনি মই উঠাই পেলাই দিছোঁ চামুচৰ সহায়েৰে। এই ফেনখিনি খাব নালাগে, ফেনখিনি ক্ষতিকাৰক, যিমান পাৰে উঠাই দিবলৈ চেষ্টা কৰিব। এতিয়া মই ইয়াত চব্জিখিনি দি দিছোঁ। চব্জি বুলিলেতো এতিয়া ইমান খিচিৰিৰ চব্জি নাই, শীতকালতহে খিচিৰিৰ চব্জি এভেইলেবল পোৱা যায় ন। তো যি আছিলে ঘৰতে লাও বেঙেনা আলু বিলাহী সেইখিনি দিয়া হ'ল। তো এতিয়া মই অলপকৈ সকলোখিনি মছলা দি লৈছোঁ। এতিয়া অলপ কেঁচা পিঁয়াজ আৰু নহৰু ইয়াত মই দি দিছোঁ। এইখিনি দিলে মানে ফ্লেভাৰটো ধুনীয়া আহে, ভাল লাগে খাবলৈ, টেষ্টি হয় বহুত। এইফালে মই আদা খুন্দি আছোঁ, আদাখিনি ভালকৈ খুন্দি দিলে ভাল হয় আৰু। তো দাৱাৰে মই এনেকৈ কাটি দিছিলোঁ, তো এইটো নহ'ব, তো সেইকাৰণে ধুনীয়াকৈ খুন্দি মই দি লৈছোঁ। মোৰ খিচিৰি প্ৰায় আধা সিজি গ'ল। প্ৰায় আধা সিজা হৈ গ'ল। এতিয়া মই নৰসিংহৰ পাত বিচাৰি আছোঁ। আমাৰ ঘৰৰ কাষতে থকা জংঘল পালোহি আছেনে। এইবিলাক জংঘলৰ কাষতে হৈ থাকে ন, বাঁহতলিত হৈ আছে এইবিলাক। তো কেইটামান ঠাৰি জল্দিকৈ মই ছিঙি লৈছোঁ। এইবিলাকৰ পাত তেলত দি খিচিৰিত দিলে ভাল লাগিব খাবলৈ, সেইকাৰণে মই ইয়াৰ পৰা বিচাৰি নিবলৈ আহিছোঁ। কেইটামান ঠাৰি মই উঠাই লৈ আহিছোঁ। এইখিনিও বেচনেৰে ফ্ৰাই কৰি খালে ভাল লাগিব। এতিয়া মই খিচিৰিখিনিত কেঁচা জলকীয়াখিনি দি লওঁ। মোৰ খিচিৰি সিজিয়ে গৈছে। এতিয়া তেলখিনি গৰম কৰি লওঁ। তেলত মই শুকান জলকীয়া আৰু নৰসিংহৰ পাত কেইটামান দি লৈছোঁ। এতিয়া অলপ তেল দিম, এতিয়া পাঁচফোৰণ কেইটামান দিম ইয়াত। এতিয়া আৰু পিঁয়াজ আৰু নহৰুখিনি দি ভালকৈ ভাজি ল'ম। ধুনীয়াকৈ তেলখিনি হৈ গৈছে মোৰ। এতিয়া ইয়াত খিচিৰিখিনি দি লওঁ। মোৰ খিচিৰি চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে, দেখে খাওঁ যেন লাগি গৈছে। আজিৰ মোৰ খিচিৰি ৰেচিপি ৰেডি হৈ গ'ল। তাৰপিছত খাই বৈ ল'লোঁ আৰু ৰাতিপুৱা হৈ গ'ল। এইফালে খাই বৈ লোৱা হ'ল, দুপৰীয়া হ'ল আৰু ভিডিঅ' একো কৰা নহ'ল। তাৰপিছত ডাইৰেক্ট আবেলিয়ে হৈ গ'ল। আম্মাই এইবিলাক পিহি আছিলে, তো মই কৈছোঁ মই পিহি লওঁ অলপ, চাওঁ বহুত দিনৰ মূৰত এইবিলাক কাম কৰিও ভাল লাগে ন। এইবিলাক আগৰ বস্তু পটাত পিহি মানুহে মছলা পাতি উলিয়াই খাইছিলে, ডেইলি এইবিলাকত কাম চলিছিল। আজিকালি টেকন'লজি উন্নত পদ্ধতিত মানুহে এইবিলাক কৰিবই নালাগে ন, সময়ো মানুহৰ নাটনি হৈছে। তো ভালেই হৈছে, নতুন আৱিষ্কাৰ হৈছে ন, উন্নতই হৈছে মানুহৰ, যিহেতু আজিকালি সময়ৰ অভাৱ আৰু মানুহবিলাক আগৰ নিচিনা ইমান মজবুত নহয়, অলপ হালকা হয়, ধৈৰ্য শক্তিও ইমান নাই। সেইকাৰণে বস্তুবিলাক অলপ উন্নত আপডেট হৈছে, ভালেই হৈছে মানুহৰ কাৰণে। এইফালে গোটেইখিনি মই এনেকৈ উলিয়াই লৈছোঁ। এতিয়া এইখিনি ঢেঁকীত গুড়ি কৰিব লাগিব, খুন্দি। এতিয়া আমি সকলো ৰাইজ ওলাই পৰিছোঁ। আমাৰ পুৰণা ঘৰটোতে ঢেঁকী আছে, তাতে লৈ গৈ আছোঁ।
তাৰ পৰা ঘূৰি আনিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু কিবা কিবি পুৰণা বস্তু দেখাই থাকিম আজি মোৰ ভিডিঅ'টোত দেখা পাব। এইফালে আহি পাই গৈছোঁ আমি তেখেতৰ ঘৰ। এতিয়া এটা বস্তু দেখা পাব, এইটো এটা বস্তু আগৰ দিনৰ পুৰণা বস্তু, কোনোবাই চিনি নাপাবও পাৰে ন। এইটোতে আগৰ দিনৰ মানুহে ধান খুন্দি চাউল উলিয়াই ভাত খাব পাৰিছিল, নহ'লে আৰু উপায় নাছিল। এইটোৱে আছিল মানুহৰ খোৱা লোৱাৰ মেইন মাধ্যম, মানে ভাত খোৱাৰ এইটো উপায় আছিল, আহিলা আছিল। তো আজিকালিতো এইবিলাক ব্যৱহাৰেই নহয় ন, মাজে সময়েহে বেছি পৰিমাণে পিঠা চিঠা খুন্দিলে গাঁৱত এইবিলাক ব্যৱহাৰ হয়, নহ'লেতো নহয়। এইফালে আজি আমাৰ ব্যৱহাৰত আহিছে দালি খুন্দিলোঁ আমি, চব ধুনীয়াকৈ গুড়িখিনি উলিয়াই লৈছোঁ। এতিয়াতো প্ৰায় সন্ধিয়াই হৈ গ'ল, ৰ'দ নাই যিহেতু এইটোতে মেলিয়াই দিছোঁ ফেনৰ তলত। তো কালি ৰ'দত দি শুকাই ভালকৈ থৈ দিলে বহুত দিন ধুনীয়াকৈ থাকিব, নষ্ট নোহোৱাকৈ। সেইফালে আমাৰ ঘৰত চলি আছে কাম কাজ, সকলোৱে কাম কাজত বিজি আৰু কিবা নহয় কিবা এটা কৰিয়েই থাকে সকলোৱে। এইফালে তামোলবিলাক ধুনীয়াকৈ বাকলি গুচাই আছে, এইবিলাক বজাৰত নিয়া হ'ব। তাৰপিছত ৰাতিৰ কণীয়া লাও আছিলে, লাও, এইফালে মাছ ফ্ৰাই, আকৌ কিবা কিবি বনোৱা হ'ব। তো চিম্পুলকৈ, চিম্পুল লাইফ, চিম্পুল মানুহ, চিম্পুল খানা আমাৰ। তো এইফালে আজি আকৌ বিলাহী পিটিকা বনোৱাৰ প্ৰচেষ্টা চলি আছে। তো আজি বিলাহী পিটিকা শুকান জলকীয়াৰে খোৱা হ'ব। তো ফাৰ্ষ্টতে শুকান জলকীয়াখিনি ভাজি লোৱা হৈছে। তাৰপিছত ইয়াত আৰু অলপ তেল দিম, এতিয়া দি অলপ নিমখ দিম, যিহেতু বিলাহীখিনি ধুই লোৱা হৈছে নহয়, পানী ছিটিকি যাব ইয়াত। তো গোটেইখিনি এনেকৈ অলপ সময় ভাজি ল'ম তেলত। তেনেকৈ আজি ৰাতিটো খোৱা হ'ব আৰু কিবা কিবিৰে, চিম্পুল খানা আমাৰ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। এইটোৱে আছিল আজিৰ ভিডিঅ'। আজিলৈ ইমানেই, আজিলৈ বাই, গুড নাইট।